প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট আজি আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল সেইসকলৰ একাউণ্টত কিন্তু আজি চৰকাৰে কৰা ফাৰ্ষ্ট কিস্তি সোমাই যাব 32,500 টকা। যিহেতু আজি হৈছে 9 ডিচেম্বৰ, আজি কিন্তু যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত চৰকাৰে কৰা ফাৰ্ষ্ট কিস্তি সোমাই যাব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰে ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে কৰা ফাৰ্ষ্ট কিস্তি সোমাই যাব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আজি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। যিহেতু আজি হৈছে 9 ডিচেম্বৰ, এতিয়া আজি কোনসকলৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল আৰু কোনসকলৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই, আপোনালোকে ফাৰ্ষ্ট নিউজটো জানি লওক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেতিয়া সোমাব জানি লওক সম্পূৰ্ণ প্ৰচেছ। বান্ধৱীসকল, আজি অসমত 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালোঁ। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেইট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। এটা ডাঙৰ পৰ্যায় আজি শেষ হ'ল আৰু লগে লগে নতুন পৰ্যায় এটাৰ আৰম্ভণিও হ'ল। গোটেই অসমতে আজি বকুত হোৱা এই মিটিংখন গোটেই অসমতে হিতাধিকাৰীসকলে চাইছিলে। মই সকলো হিতাধিকাৰীকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। পোষ্টমেনৰ প্ৰগ্ৰেমটো বহুত মানুহে বিৰোধিতা কৰিছিল, কিন্তু হাজাৰ হাজাৰ মানুহে চালে। বিদেশৰ পৰা মানুহে অসমত প্ৰথমবাৰৰ বাবে আমেৰিকা, লণ্ডন, ইউৰোপ, ফ্ৰান্স তাৰ পৰা মানুহে আহি গুৱাহাটীত উপস্থিত হৈছে। এইটো আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আমি এটা ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যনত পৰিণত হৈছোঁ। আৰু বহুত টুৰিষ্ট আহিছে, তেওঁলোকতো এদিনতে ঘূৰি নাযায়, অহা 4-5 দিন তেওঁলোক অসমতে থাকিব। সেইকাৰণে মই ভাবোঁ যে এই গোটেইবোৰ কাম আমি যি কৰি আছোঁ সকলোৰে এটা পজিটিভ ৰিজাল্ট আছে, পজিটিভ ইম্পেক্ট হ'ব অসমত। কালি সুন্দৰ কৰি অনুষ্ঠানটো হৈ গ'ল, যদিও মই চাব যোৱা নাই, মই দেখিছোঁ খুব ধুনীয়াকৈ হৈ গ'ল। মই সকলোকে শুভেচ্ছা জনাইছোঁ। ভাল কামত বিৰোধিতা কৰে, ঠিক আছে, তথাপিতো আমি আমাৰ কামবোৰ কৰি আছোঁ। হ'ব, সকলোকে নমস্কাৰ, গৈ থাকোঁ, বাই।